অসমৰ এখন টপ ছাগলী ফাৰ্ম দেখুৱাব আহিছো 55 কেজি 700 বা 500 এনেকুৱা ভিতৰতে আছে মানে 55 কেজিটো আপোনাৰ ই আছে আৰু এয়া হল 8 মাহ মানে এতিয়া লাগে তাক ফিট দিয়াই নাই খালি মানে খানা খোৱাই নাই এতিয়া মই আপোনাক দেখাম ফুল ব্লাড বয়েৰ ফিমেল এজনীৰ বডি ওয়েট আপোনাৰ 65 পৰা 70 কেজি আছে 65 দেখিছেনে তাই এজনী ছাগলীয়ে তিনটা ট্ৰিপল পোৱালি তিনটা পোৱালি মই এজনী বুলিয়ে নহয় মোৰ তিনিজনী ছাগলীয়ে তিনটা পোৱালি মানে তিনিজনী ছাগলীত 9টা পোৱালি আছে মানে মেক্সিমাম মোৰ ট্ৰিপল পোৱালি দিয়ে মোৰ পৰা যোনে নিছে যাৰ সময়ৰ অভাৱ কিন্তু মন আছে তেওঁলোকে এনেকে কৰি ল'ব পাৰে এইটো এটা ভাল মানে সাইন্টিফিক ৰিজন আৰু ইয়াত আপুনি বহুত সময় বচাব পাৰে আচ্ছা মই যিমান পাৰো চেষ্টা কৰিছো কম জেগাত অধিক উৎপাদন আধা কেজি ইয়াৰ আমাৰ দানা খোৱালে এডাল ছাগলী মানে মিনিমাম 60 কেজি বা 50 কেজি ভিতৰত থকা ছাগলী একদম ধুনীয়া আধা কেজি বৰ্তমান মই আজি উপস্থিত আছো আমাৰ শিৱসাগৰ মেটেকাত আৰু আজি আপোনালোকক অসমৰ এখন টপ ছাগলী ফাৰ্ম দেখুৱাব আহিছো আৰু এজন দাদাক মই চিনাকি কৰাই দিব আহিছো আপোনালোকক ভিডিঅ'টো যোগেদি আৰু এই যে ছাগলী পোৱালি দেখিছে ই যে মোৰ কোচত আছে মাত্ৰ এক মহিয়া ছাগলী পোৱালি আৰু ইয়াৰ যেটো ওয়েট আছে এটো 14 কেজি প্লাস আছে গতিকে এনেকুৱা টপ ছাগলী ফাৰ্ম এখন আপোনালোকক দেখুৱাব আহিছো আৰু 100% আবদ্ধ সিস্টেমত ফাৰ্ম কৰিছে গৰালৰ পৰা ধৰি সকলোখিনি আজি আপোনালোকক এই ভিডিঅ'টো যোগেদি দেখুৱাম হয় মোৰ নাম ৰিদীপ গগৈ হয় মোৰ ঘৰ শিৱসাগৰ মেটেকাত ৰংঘৰৰ ওচৰতে আৰু হয় গতিকে কিমান দিনৰ পৰা এই ছাগলী পালনৰ লগত জড়িত মই 2021 পৰা ষ্টাৰ্ট কৰিছো লকডাউন শেষ হোৱাৰ পাছত আৰু হয় তেতিয়া মানে চিন্তা কৰি চালো আৰু এনে ঘৰটো আছিলো আৰু মোৰ কি কৰিম কিবা এটাটো কৰি থাকিব লাগিব সময়টো এনে অশান্তি হৈছিলে একদম তাৰ কাৰণে ছাগলীতে বেছ পালো চালু আৰু লাহে লাহে কৰিলো কৰি সেই তিনিজনী ছাগলী মানে ষ্টাৰ্ট কৰিছিলো প্ৰথমতে এজনী লৈছিলো মানে কাটিবলৈ নিয়া ছাগলী হেতে মাত্ৰ ছাগলী বিচাৰিব নাপায় বেপাৰীয়ে কাটিবলৈ নিছিলে আচ্ছা মানে ছাগলীজনী পছন্দ লাগিলে অলো এজনী মোক দি দিয়া তাকে দিলে আৰু দিয়াৰ পাছত সেইজনী ৰাখিলো তাৰপাছত দেখিলো আৰু দুই এজনী কেনেকৈ তিনিজনী ছাগলী মই গোটালো আৰু তিনিজনীৰ পৰাই আজি ধৰক 40টা আছে আৰু বছৰিও মই মানে বিকি আছো ধৰক 20-25 টাকে ছাগলী পোৱালিও বিকি আছো নি আছে মোৰ পৰা ছাগলীৰ ভিতৰত আমাৰ খুব ধুনীয়া ব্ৰিডৰ ছাগলী আনি পেলাই ইয়াতে কাম কৰিছে আৰু দাদাই কম জেগাত এই গোটেই বস্তুটো কৰিছে আপোনাৰ গৰালৰ পৰা ধৰি গোটেইখিনি ব্যৱস্থা সাংঘাতিক ধৰণে কৰিছে সাংঘাতিক সিস্টেমেটিক কৰিছে গতিকে ইয়াৰ পৰা শিকিব লগা আপোনালোকে বহুত কিছু আছে গতিকে ভিডিঅ'টো শেষলৈকে চাব আপোনাৰ এই গৰালৰ যিটো ফ্ৰেম এইটো সিস্টেমত কৰি আপোনাৰ কি সুবিধা অসুবিধা পাইছে এইটো গৰালত বনালে আপোনাৰ সুবিধা হয় আজি আপোনাৰ ইয়াত ঝাড়ু মাৰিবলৈ কোনো প্ৰয়োজন নাথাকে যি মল মূত্ৰ থাকে তললে পৰি যায় হয় এক নম্বৰতে আৰু দুই নম্বৰতে আপোনাৰ ফিড যি দিয়ে ফিডৰ মানে যিকোনো বস্তু এটো দিয়ে ফিড খোৱালে ইয়াত মানে নষ্ট নহয় আচ্ছা আমি যিকোনো বস্তুটো আমি গছৰ পাতকে হওক লাগে ঘাঁহকে হওক কৰিছো আনিছো তো তাৰ এটা খৰচা এটা আছে বা অলপ সময় গৈছে ইয়াত দি দিলে আপুনি নিশ্চিন্ত মনে খালে হেতি নিজৰ মতে আচ্ছা আৰু ৰুমটো কিমান সাইজৰ বনাইছে 5x4 আছে 5x4 এটো 5x4 5x4 আপোনাৰ এজনী ছাগলী দুটা পোৱালি একদম সুন্দৰকে খাব পাৰে মানে এটা মুভমেন্টৰ কাৰণে মানে এটা বয়স লাগে ধৰক 3 মাহ লাগে 3 মাহৰ পাছতটো গাখীৰটো বা মাকক অটাই দিয়া পোৱালিবোৰ মানে মাকৰ পৰা অটাই দিয়া হয় তাৰপিছত আৰু বেলেগ কেবিনত দিব লাগিব আৰু কেবিনত দিয়াৰ মানে সুবিধা আছে হয় কেবিনত দিলে কি এহেতি অকল মানে ছাগলীৰ মানে ইটো হিটোৰ প্ৰতি মানে হিংসুকীয়া ভাৱটো খুব বেছি আচ্ছা খুন্দি খুব বেছি লাগে তো তাৰ কাৰণে আপুনি ইয়াত থলে আপুনি মানে সেফটি বহুত আৰু যিটো দিছে সেইটো খাবলৈ পাৰে হয় এটাৰ মানে কোনো খোৱাত মানে কোনো কমি নহয় আচ্ছা আৰু যদি জুমত দি দিয়ে আপুনি খাবলৈ যিটো বেছি বলৱান মানে শক্তিশালী হিটো বেছি খাই দিয়ে কিটা খুন্দিয়াই দিয়ে হয় আৰু আপোনাৰ ধৰক এতিয়া যদি প্ৰেগনেন্ট ছাগলী থাকে গাভিনী ছাগলী খুন্দিয়ালে মিছকেছ হয় হেতু মানে এটা ডাঙৰ মানে সমস্যা আৰু আমাৰ যিখিনি ছাগলী পালক আছে ছাগলী পালকৰ মানে মেইন সমস্যাটোৱে হৈছে যে কিটটো আমি ৰখাব নোৱাৰো হয় কিট নৰখাৰ মানে কিট নোলালে মানে পোৱালি নোলোৱা মানে আমাৰ ডেভেলপমেন্ট নাই ডেভেলপমেন্ট নহল মানে লছত গৈ আছো আমি আজিৰ দিনত ছাগলী ফাৰ্ম লছতে গৈ আছে মেক্সিমাম হয় যিমানখিনি মই বহুতখিনি ল'ৰাৰ লগত কথা পাতিছো মানে নতুন যুৱক তেওঁলোকে মানে ফাৰ্মিং কৰিছে কিন্তু সাকসেস হোৱা নাই মানে নোহোৱাৰ কাৰণ সেইটো যে কিটটো ৰখাব পৰা নাই আপুনি কোন ব্ৰিডত কাম কৰি আছে মই এতিয়া ধৰক আছে সব ব্ৰিডে আছে হয় এতিয়া লাষ্ট মই এতিয়া আফ্ৰিকান বয়েৰ আনিছো হয় আফ্ৰিকান ডাইৰেক্ট ক'ৰ পৰা আনিছে এইটো আপোনাৰ ডাইৰেক্ট মহাৰাষ্ট্ৰৰ হয় হয় এই ইয়াৰ ককাক সাউথ আফ্ৰিকাৰ পৰা ইম্পৰ্ট কৰা হয় সাউথ আফ্ৰিকাৰ পৰা অহা মানে ডাইৰেক্ট ককাক আহিছে ই নহয় হয় কিন্তু ইয়াৰ মানে হেৰি চক বডি ষ্ট্ৰাকচাৰ চক আচ্ছা ইয়াৰ কাণত আপোনাৰ সব আছে ডিটেইলছ আছে ইয়াৰ এটো 2025 ৰ হয় 4 নম্বৰ পোৱালি আচ্ছা তাৰ পাছতে আপোনাৰ ইয়াতে আপোনাৰ তাৰ মাকৰ নাম আছে
ইয়াত সব লেখা আছে সব আছে তাৰ বাপেকৰ নাম আছে ইয়াত সব বাপেকৰ নাম আছে দেই ইয়াৰ এই পাছফালে বাপেকৰ নাম আছে হয় আৰু এইটোত আপোনাৰ তাৰ নাম লিখা আছে এইটো তাৰ পৰা লাগি আহিছে য'ৰ পৰা আনিছো আৰু এইটোত মানে আপোনাৰ মুচিলে বা ধুলে কেতিয়াও নাযায় আচ্ছা এইটো মানে পুৰা এইটো এই টেগটো আহিছে সাউথ আফ্ৰিকাৰ পৰা হয় টেগটো সাউথ আফ্ৰিকাৰ পৰা আহিছে আচ্ছা আৰু ইয়াৰ আপুনি এটা গ্ৰোথ চক মানে এইটো চক 8 মহীয়া পোৱালি হয় ইয়াৰ চেজ চক ইয়াৰ বন সাইজ চক কিমান ওয়েট আহি ইয়াৰ আপোনাৰ এপ্ৰক্স 56 তেনেকুৱা কেজি আছে ইয়াক আমি একদম প্ৰপাৰ আপোনাক ওয়েট কৰি দেখাম হয় ইয়াৰ পিছৰখিনি আমি চাওঁ হেতু খাসি আছে হেতু খাসি এইটো আমাৰ লোকেলৰ পৰা হোৱা চক ইয়াৰ মাকজনী আছে মই দেখাম হয় এইটো লোকেলৰ পৰা মানে বয়াৰ ক্ৰছ হয় এইটো কে মাহৰ এইটো আপোনাৰ 8-9 মাহে হৈছে এফালে কি আছে দাদা এইবোৰ চিৰোহী ক্ৰছ এইবোৰ পোৱালি দিছে এইবোৰ আছে ধৰক আৰু তেনেকৈ এইখিনি মোৰ আগৰ এটা মেল আছিলে যিটো বয়াৰ আছিলে সেইটো মই আপোনাৰ ধেমাজি ঢকুৱাখানাত মানে মোৰ ভাইটি এটাক চেল কৰিলোঁ তাৰ এইটো ব্ৰিড পোৱালি আছে চক আপোনাক দেখাইছোঁ এইটো আপুনি লোকেলৰ লগত ক্ৰছ চক আচ্ছা এইজনী লোকেল হয় মাক সেই খাচীটো যিটো দেখাইছিলোঁ যে এইজনী মাকজনী তাৰ হয় তাৰপৰা এইটো পোৱালি চক আচ্ছা এইটো আপোনাৰ দুমহীয়া পোৱালি চক হয় মাকৰটো ডাঙৰ হৈ গ'ল মানে দীঘল হৈ গ'ল দুমহীয়া পোৱালি এইটো দুমহীয়া পোৱালি আচ্ছা আৰু এইজনী আপোনাৰ বৰবৰী ক্ৰছ চক এইবোৰ পোৱালি এইবোৰ চব দুমহীয়া হয় আৰু এইখিনি আপোনাৰ চব বিক্ৰী কাৰণে আপুনি মানে বুকিং হৈ আছে নে কিছুমান বুকিং হৈ আছে হয় আৰু কিছুমান আছে আৰু হয় আজিৰ দিনত সবতকৈ ডাঙৰ সমস্যাটো হৈছে সময়ৰ অভাৱ হয় চবেই নিজৰ নিজৰ কিবা এটা ব্যক্তিগত কাম থাকে হয় ব্যক্তিগত কামৰ সময়ত যদি আমি এনেকৈ পালন কৰিব খোজো বহুতৰ মন আছে যি চাকৰি কৰি আছে আচ্ছা বা কিবা ভাল ব্যৱসায় এটা কৰি আছে যাৰ লগতে ফাৰ্ম এখনো ষ্টাৰ্ট কৰোঁ তেওঁলোকে এই পদ্ধতিটোত কৰিলে আপোনাৰ মানে একদম নিশ্চিন্ত মনে কৰিব পাৰে ইয়াত আপোনাৰ যিটো ছিষ্টেম আছে ধৰক এইটোত যি মলমূত্ৰ পৰিল তললৈ গুচি গ'ল দেখিলে তলত পৰি গ'ল আৰু ইয়াৰো এটা কথা আছে মানে মলমূত্ৰ পৰিলে আপুনি চেণ্ট পাইছে নেকি নাই পোৱা অলপো চেণ্ট নাই কাৰণ মই তলটো পকা কৰা নাই আচ্ছা এইটো পকা কৰিলে প্ৰব্লেম আছে পকা কৰিলে আপুনি সদায় ৱাছ কৰিব লাগিব ৱাছ কৰা মানে সদায় সময় লাগিব আচ্ছা আৰু তাত চেণ্ট ওলাবই ইয়াৰ যিটো মুঠ হয় এইটো মাটিয়ে টানি লৈ গৈছে আৰু ইয়াৰ যিটো গু এইটো মানে শুকান হৈ আছে আৰু সেইটো কাৰণে ইয়াৰ চেণ্ট অকমানো নাপায় আপুনি হয় মানে আপুনি খুব ধুনীয়াকে প্ৰেক্টিকেলি ফালৰ মানে প্ৰেক্টিকেল কৰি তেখেতে এনেকুৱা ধৰণৰ গোটেই কাম কৰিছে মই আজি মানে 4-5 বছৰৰ যিটো এক্সপিৰিয়েঞ্চ তাৰ পৰা কমকৈ কৰি আছো ছাগলী তাত পালো তাৰ বিকিলো এইটো গঁৰাল বনালো ইয়াৰ পৰা যিটো পইচা পাইছো বিকিছো আকৌ এইটো সাইড বনাইছো পাৰ্টকে বনাইছো তাৰপাছত সেইটো এটা বনাইছো তেনেকে এইটো লোহাৰত কৰিছো মানে কি হয় বিডাৰবোৰ ডাঙৰ হৈ গ'লে অলপ এগ্ৰেছিভ হৈ যায় হেভি হৈ যায় এইটো ৰাখিবলৈ প্ৰব্লেম তাৰ কাৰণে লোহাৰৰ কেছ লাগে আৰু বয়াৰটোতো বহুত হেভি মোৰ আগৰ যিটো বিডাৰ আছিল 1 কুইণ্টেলৰ ওপৰত আছিল আচ্ছা এতিয়া এইটোতো এতিয়া 8 মাহত এইটো হৈছে ধৰক আৰু মানে 14 মাহততো এইটো কিমান ৱেট হয় ক'ব পৰা নাই এইটো সময়ৰ কথা কিন্তু তথাপি ৱেটটা হয় ভাল আৰু ইয়াত বস্তাটো কিয় দিছে এইটো ঠাণ্ডাৰ কাৰণে দিছো এই ঠাণ্ডা দিনৰ কাৰণে দিছো এতিয়া এইটো মানে কি বতাহটো ডাইৰেক্ট নাপায় যাতে আচ্ছা আৰু এইবোৰ চব নমাই দিম এইটো এতিয়া ওপৰত তুলি থোৱা আছে ঠাণ্ডা ৰাতি হ'লে নমাই দিম ৰাতি হ'লে ঢাকি দিম ৰাতি হ'লে চব ঢাকি দিম এইবোৰ হয় নহলেতো মানে এতিয়া দিনত অলপ বতাহটো চলাচলৰ কাৰণেও লাগে সেইটো কাৰণে সেইটো বস্তু প্ৰয়োজন এয়া চাওক ঠাণ্ডাৰ কাৰণে তেখেতে খুব ধুনীয়াকৈ চিষ্টেমেটিক কৰিছে গোটেইখিনি কাম আপোনাৰ গঁৰালৰ সাইজকেইটা কিমানকৈ আছে এই ফ্ৰেমকেইটা এইটোত আপোনাৰ 4টা আছে ধৰক 4টাত 5-4 গুণ 20 ফুট দীঘল 20 ফুট দীঘল আছে মানে 5 ফুটকৈ আপোনাৰ আছে 5/4 হয় এইটো একদম পাৰফেক্ট এজনী ছাগলী মাইকী ছাগলীৰ কাৰণে হয় মানে এজনী মাইকী ছাগলীৰ লগত দুটা পোৱালি হয় তেতিয়া মানে ধুনীয়াকৈ এইটো খাব পাৰে চকেটো 3টা মানে মই এইটো দি দিছো 3টা খাব পাৰে হয় আৰু ইয়াৰ পৰা এইটো এটা কথা আছে মানে ইয়াৰ ওপৰত ভৰি তুলিব নোৱাৰে এইটো হাইটত আছে আচ্ছা এইটো মানে গঁৰালৰ পৰা আপুনি হাইটত দিছে যাতে নৰ্মেলি ঢুকি পায় আৰু তেওঁৰ লেংথটো ভাল হয় তেতিয়া আচ্ছা এইটো এটা এক্সাৰচাইজ আছে মানে এক্সাৰচাইজটো আৰু মই এইটো মোৰ জেগা নাই কাৰণেতো মইতো মেলি দিব নোৱাৰো তেতিয়া ওপৰত খালেগে কিবা কৰিলে ইয়াতে এক্সাৰচাইজটো কৰাইছো মানে ফিজিকেল এক্সাৰচাইজটো তাতে হৈ যায় এইটো পোৱালি দেখিছেনে এতিয়া ই মানে উঠি আছে আৰামছে খাব ই মানে ওপৰলৈ উঠি খাইছে মানে সি ষ্টেপ খোৱা নাই ইয়াৰ ঠেংকেইটা ওপৰত আছে আপুনি ইয়াৰ পৰা দেখিব পাৰিব ইয়াৰ পৰা চাওক আপুনি এই ঠেংকেইটা ওপৰত আছে দেখিছেনে ঠেং ওপৰত তুলি থৈছে আৰু ঠেং ওপৰত এইটো মানে এটা এক্সাৰচাইজ এইটো এক্সাৰচাইজ হৈছে এই লেংথটো আহি গৈছে ওপৰলৈ খাইছে মানে ডেভেলপমেণ্ট সোনকাল হয় মানে ফাষ্ট গ্ৰোথ তেনেকুৱা আৰু প্ৰথম যিটো আৰম্ভ কৰিছিল আপুনি এখন ফাৰ্মৰ পৰা না মই প্ৰথম বেলেগ এখনত কৰিছিলোঁ তাত মানে কিছুমান প্ৰব্লেম পাইছিলোঁ মানে ধৰক ছাগলী পুহিলোঁ প্ৰথমতে চখত ল'লোঁ তাৰপিছত দেখিলোঁ সদায় নমাব লাগে সদায় উঠাব লাগে আচ্ছা আপোনাৰ বৰষুণ দিলে আমাৰতো বৰষুণৰ পৰিমাণ বেছি বৰষুণ দিলে আপুনি উঠাব লাগিব নমাব লাগিব ভৰাব লাগিব তাৰ কাৰণে কি কৰিম এতিয়া মানে মোৰ এতিয়া কাম থাকে যাব লাগে
তাৰ কাৰণে লাষ্টত মই বহুত ভিডিঅ' চাই মানে কিছুমান চাইছোঁ, এইটো মোৰ নিজৰে হেৰি নহয়, ভিডিঅ' চাইছোঁ। থাইলেণ্ডৰ কিছুমান ভিডিঅ' চালোঁ, তাৰপিছত মই গম পালোঁ থাইলেণ্ডৰ আমাৰ মানে প্ৰায় ক্লাইমেটৰ প্ৰায় চিমিলাৰিটি আছে। সেইটো কাৰণে এই চিষ্টেমটো মই বেষ্ট দেখিলোঁ, আচ্ছা এইটোলৈ বনালোঁ। এইটো হাইটটো কিমান দিছে মাটিৰ পৰা? এইটো আপোনাৰ বেছি নহয়, 1.5 ফুট মান। 1.5 ফুট আছে। ইয়াতো আছে কথা এটা আছে, কোনোবাই ক'ব পাৰে যে এইটো এমনিয়া গেছটো উৎপন্ন হৈ যাব বুলি। ইয়াত নহয় এমনিয়াটো। আচ্ছা কি কাৰণে নহয় মানে মাটিত আছে, তলত গুচি যায়, এয়াৰ পকা কৰা নাই কাৰণে। ইয়াত আপুনি কিবা অকণমান হ'লেও গোন্ধ পাইছেনে? ইমান ছাগলী আছে, অলপো গোন্ধ নাই। সেইটো চেণ্ট নথকাৰ কাৰণ সেইটোৱে মানে এমনিয়া গেছটো আপোনাৰ ইয়াত উৎপন্ন নহয়। আৰু 2 নম্বৰতে কি হৈছে, মোৰ গাভিনী ছাগলীজনী উঠিবৰ কাৰণে ইমানটো সেই হাইটে বেছ। বহুত ওখ কৰি দিলে কি হয়, উঠি গৈছে, পৰি গৈছে, কাৰোবাক খুন্দিয়াই দিলে পৰি গ'ল। ফিডৰ যিটো মেনেজমেণ্ট এইটো কেনেকৈ কৰি আছে? ফিডটো আপোনাৰ ধৰক পাৰ ছাগলীয়ে মোৰ এতিয়া ধৰক আমাৰ যিখিনি দৰকাৰ হৈছে মানে ধৰক মাকৈ, তাৰপৰা চাপৰ, তাৰপৰা মটৰৰ বাকলি, তাৰপৰা ধৰক এনেকৈ যি পাইছোঁ আৰু সেইখিনি মিলাই মেলি 30 টকা মানে কষ্টিঙত মই ফিডটো বনাওঁ পাৰ কেজি। আচ্ছা। আৰু ইহঁতক আধা কেজি দিলে চাফিচিয়েণ্ট দিনটোত। নতুন যদি পালকে এখন ছাগলী ফাৰ্ম আৰম্ভ কৰে তেতিয়াহ'লে আপুনি কিমানজনী ছাগলীৰ পৰা বা কি ব্ৰিডত আপুনি কাম কৰিবলৈ উপদেশ দিব? একচুৱেলি সঁচা কথা ক'বলৈ গ'লে এতিয়া নতুন যিখিনি পালক আহিছে, ষ্টাৰ্ট কৰিছে, যিটো দেখিছে সেইটোকে ল'বলৈ গৈছে, কিন্তু মাৰ্কেটত একচুৱেলি চলে কি সেইটো চাব লাগে, মানে ক'ত কি চলিছে। আৰু আমাৰ ইয়াত কম হাইটত চলে বস্তু। আচ্ছা। আমাৰ এতিয়া বেপাৰীয়ে চব বস্তু হেং কৰে। ডাঙৰ ওখ জাতৰ ছাগলীটো আপুনি যদি হেং কৰে সেইটোতো মানে বেপাৰীয়ে বিকি নহয়। যিমান এতিয়া ময়ো কৰিছিলোঁ, নকৰা নহয়, মই আগতে ডাঙৰ পালন কৰিছিলোঁ, তাৰপিছত বুজি পালোঁ যে এতিয়া বেষ্ট আমাৰ যিটো বয়েৰ আছে ইয়াৰ ৱেইট গেইন বহুত ফাষ্ট আৰু বস্তুটো চুটি। আচ্ছা। আৰু ইয়াক সেইকাৰণে হেং কৰিবলৈও ভাল, ৱেইট গেইন ফাষ্ট। বয়েৰক ষ্টাৰ্ট কৰিব পাৰে। আৰু বয়েৰটো মানে একচুৱেলি অৰিজিনেল ব্ৰিড লোৱাতকৈ মই ক'ম যে অলপ ক্ৰছ ব্ৰিডত প্ৰথমে ষ্টাৰ্ট কৰিলে ভাল। কষ্টিঙৰ কথা থাকে। আৰু যেতিয়ালৈকে তেওঁৰ এক্সপিৰিয়েঞ্চটো নাহে তেতিয়ালৈকে বেছি ষ্টাৰ্ট কৰিব নালাগে। 3জনী ফিমেল, এটা মেল লৈ ষ্টাৰ্ট কৰিলে আৰম্ভ ভাল হয়। আচ্ছা। মানে সেইটো মানে তেওঁ শিকিবৰ কাৰণে লাগিব, শিকিবলৈ তেওঁক সময় দিব লাগিব, তেওঁ ফাৰ্মখনৰ লগত জানিব লাগিব। খোলাভাৱে নাৰাখি বান্ধত ৰাখিলে কিবা সুবিধা অসুবিধা আপুনি? মোৰতো অসুবিধা একো নাই হোৱা এতিয়ালৈকে। আপুনি দেখিছে, স্বাস্থ্য দেখিছে ছাগলী ধুনীয়া হয়, চব অ'কে। মানে তো মইতো নন ষ্টপ বান্ধিয়ে থওঁ, খালি ঠাণ্ডা দিন কাৰণে অকণমান সময় এতিয়া মেলি দিওঁ, ৰ'দৰ পোহৰটো প্ৰয়োজন হয়। গৰম দিনততো বাৰু থাকেই, আৰু গৰমত তেতিয়া দিগদাৰ নহয়, একো প্ৰব্লেম নাই। মানে এনেকেও ধুনীয়াকৈ কম জেগাত আৰামছে কৰিব আপুনি মোৰ জেগা দেখিছেনে? আপুনি এক কথাতকৈ বহুত বেছি জেগা নাই, বহুত বেছি জেগা নাই, কিন্তু এনেকৈ এক কথামান মাটিহে দাদাৰ আছে, তাতে গোটেই ফাৰ্মখন কৰিছে। আৰু বহুত বেছি কষ্টিং, মানে ধৰি লওক পকা বা লোহাৰ এইখিনি নহ'লেও এখন ফাৰ্ম আৰামছে চলিছে, হয়নে নহয়? কাৰোবাৰ ঘৰত যদি কাঠ থাকে সেই কাঠৰ দি পেলাই, আৰু এইবোৰ একদম চি ক্লাছ কাঠ, মজ গছ বুলি কয় আমাৰ, আপোনালোকে চিনি পাই নাজানো, এইবোৰ কাঠে লগাইছোঁ। কাৰণ মানে ময়ো প্ৰথমতে বহুত খৰচা কৰি বনোৱা নাছিলোঁ। আচ্ছা। মানে জানিব লাগিব ন, খৰচাটো যদি কৰি লওঁ ধেৰ পাছতো লাভ নাই। কিন্তু এনেকৈ কৰি ল'লে ভাল, আৰু কাঠত বেছি ভাল। মই লোহাৰটো বনাইছোঁ, লোহাৰটো মানে অকল এই ব্ৰিডাৰকেইটা ৰখাবৰ কাৰণেহে বনাইছোঁ। এজনী ছাগলীয়ে তিনিটা ট্ৰিপুল পোৱালি, তিনিটা পোৱালি। মই এজনী বুলিয়ে নহয়, মোৰ 3জনী ছাগলীয়ে তিনিটা পোৱালি, মানে 3জনী ছাগলীত 9টা পোৱালি আছে। মানে মেক্সিমাম মোৰ ট্ৰিপুল পোৱালি দিয়ে। মোৰ পৰা যোনে নিছে এইবোৰ দুমহীয়া পোৱালি। চক দুমাহ কিমান ৱেইট আহিছে দুমাহত? আপোনাৰ যিটো একেবাৰে ডাঙৰ হৈছে সেইটোত আপোনাৰ 15 কেজিমান হৈছে। আৰু এই মাকজনী আপোনাৰ কি ব্ৰিডৰ হয়? এইজনী আপোনাৰ চিৰহী আৰু বৰবৰী ক্ৰছ। এই ন? আচ্ছা। তাইৰ লেংথ চক কিমান ধুনীয়া, তাই আৰু গাখীৰ কোৱালিটি চক। মানে গাখীৰ থাকিলেহে ছাগলী মানে গ্ৰ'থ হ'ব। আৰু তাৰ কাৰণে সেইটো মানে এনেকুৱা ছাগলী ক্ৰছ ব্ৰিডৰ ছাগলী ভাল। আৰু এই বছৰেকত ছাগলীৰ কিমান পোৱালি পোৱা যায়? এক বছৰত এক বছৰত আপুনি দুবাৰ মইতো পোৱালি লয়, মানে দুবাৰ যদি আপুনি তিনিবাৰ হয় 6টা পোৱালি একজনীৰ পৰা পায়। মানে সেইটো 6টাটো চব টাইমতে নহয়, কিন্তু মানে 6টা পোৱা চান্স থাকে। আচ্ছা। কমকেও এইটো কিবা ক্ৰছ কৰোৱাৰ এইটো কিবা মানে কথা থাকে? ক্ৰছ কৰোৱা মানে কি নিউট্ৰিচনটো মানে তেহেঁতক মেইনটেইন কৰাৰ ওপৰত কথা, তেহেঁতক ফিডিং কি খুৱাইছোঁ। মানে 6টা চব ছাগলীয়ে নিদিয়ে। মানে এইজনীহঁত ছাগলীয়ে মানে দুবাৰ দিলে মোৰতো দুইবাৰেতো তিনিটাই পোৱালি দিছে। আৰু এইকেইজনী ছাগলী চাওক, এইজনীহঁত মাকৰ এইকেইটা তিনিটা পোৱালি চাওক, এজনী মাক, এই তাইৰ 3টা পোৱালি। আচ্ছা। এইজনী মাক লোকেল হয়, এজনী লোকেল ছাগলী, তাইৰ 3টা পোৱালি চাওক, ট্ৰিপুল। মানে এহেঁতি ফিউচাৰ এহেঁতৰ জীয়েককেইজনীও মানে ট্ৰিপুলতে আহিব। আচ্ছা। মানে মোৰ আগৰবাৰ এইজনীও দিছিলে ট্ৰিপুল,
এজনীও দিছিলে ট্ৰিপুল, এতিয়ালৈকে দিয়া নাই এজনী গাভিনী ছাগলী, এতিয়া কিমান দিয়ে ক'ব নোৱাৰোঁ। হয়, তেনেকৈ ট্ৰিপুলে আহিছে মেক্সিমাম। ইহঁতে আপোনাৰ ক্ৰছ কৰোৱাৰ পৰা পোৱালি দিয়ালৈকে কিমান সময় লয়? মানে ধৰক কিছুমান আছে ধৰক 1.5 মাহতো গাভিনী হৈ যায়। আচ্ছা, কিছুমানে 2-2.5 মাহ সময় লয়। কিমান মানে টাইমত পোৱালি বিক্ৰী কৰে? মই 3 মাহ পাৰ হৈ যোৱাৰ পাছত। 3 মাহ আপোনাৰ পৰা 3 মাহৰ পিছত যদি কোনোবাই এজন বন্ধুৱে ছাগলী নিয়ে তো কিমান দিনত ক্ৰছ কৰাব পাৰিব তেখেতে? তেওঁ 3 মাহৰ পাছত ল'লে ধৰক আনাদাৰ আৰু 5 মান্থছ, মানে 8 মাহ। 8 মাহত একদম পাৰফেক্ট সময়। 8 মাহটো বেষ্ট। আচ্ছা, মানে কিছুমান 6 মাহতো হিটত আহি যায়, হয়, কিন্তু প্ৰথম হিট দুটা মানে এৰাইব লাগে। আচ্ছা, 2টা হিট এৰি দিলে মানে ছাগলীজনীৰ ভিতৰত যিমান ডেভেলপমেণ্ট থাকে চব ভাল হয়। প্ৰথম হিটটোত যদি ছাৰ্ভিচ দিয়ে মানে পোৱালিটো সৰু পোৱালি হয় আৰু মানে তাৰ গ্ৰথটো কমি যায়। আচ্ছা, মোটামুটি 8 মাহ। কিবা ৱেটৰ কিবা কথা আছে নেকি ছাগলী? ৱেটৰো কথা আছে, ৱেটৰো মানে এপ্ৰক্সটো 30 কেজি মান হ'ব লাগে। হয়, 25ৰ পৰা 30 কেজিটো ওপৰতে হ'ব লাগে। এতিয়া মোৰ এইবোৰ চেউৰী ছাগলী আপোনাৰ কেইজনীহঁত চেউৰী ছাগলী হয়, আপোনাৰ কিমান হৈছে, আপোনাৰ 8 মাহ হৈছে, আচ্ছা, এটা গাভিনীৰ কাৰণে ৰেডি হৈছে। এই 40 কেজি ওচৰা-ওচৰি ৱেট আছে। এই ন? অঁ, আচ্ছা, এজনী বয়েৰ ক্ৰছ, হয়, বয়েৰ ক্ৰছ ছাগলী 40 কেজি ওচৰা-ওচৰি মানে ৱেট আছে। 8 মাহৰ ইয়াৰ ৱেট কিমান আহিছে? একদম পাৰফেক্ট আপোনালোকক দেখাব বিচাৰিছোঁ। এইফালে কাটা ৰেডি হৈ গৈ আছে, চাওক আপোনালোকক ৱেট কৰি দেখাম। অঁ, 55 দিছেনে? 55-7 55 মানে 6-7 হৈছে। অঁ, 55 কেজি 700 বা 500 এনেকুৱা ভিতৰতে আছে। মানে 55 কেজিটো আপোনাৰ ই আছে আৰু এয়া হ'ল 8 মাহ। মানে এতিয়ালৈকে তাক ফিট দিয়াই নাই, মানে খানা খোৱাই নাই। খানা খোৱাই নাই। আচ্ছা, খানাটো খালেতো আৰু ৱেট হ'ব, কিন্তু খানা নোখোৱাকৈ সিমান হৈছে। আচ্ছা, অঁ, আৰু খানাটো আপুনি কেই টাইম ব্যৱহাৰ কৰে? 2টা টাইমে আৰু। হয়, 2টা টাইমে মানে কি ফিট মানে যিটো মানে আমাৰ মিক্স দানাটো মানে যিটো মাকৈ চাকৈ সেইটো মই 2টা টাইম দিওঁ, কাৰণ মই ষ্টল ফিডিং। হয়, আৰু যিটো দুপৰীয়া টাইমত আমি সিহঁতক মানে পাত ঘাঁহ এনেকৈ দি দিওঁ, নেফিয়াৰ আছে নেফিয়াৰ দিওঁ, আৰু এতিয়া আপোনাৰ পাত আছে পাত দিছোঁ। আচ্ছা, এয়া কি পাত আপোনাৰ? এইটো আপোনাৰ হেঙালু পাত আছে, তাৰপৰা এইবোৰ বেলফৈ আছে, আচ্ছা, আৰু যি এনেকৈ পাওঁ আৰু খোৱা বস্তুখিনি কঁঠাল চঠাল আদি কৰি এইখিনি দিয়া হয়। হয়, খুব ধুনীয়াকৈ পাত দিছে দাদা। ইয়াৰ পাত দিয়া ছিষ্টেমটো কেনেকুৱা হ'ব লাগে আচলতে? একচুৱেলি এইটো চাওক, মানে পাত দিয়া ছিষ্টেমটো আমি পাতটো চবেই এনেকৈ দি দিওঁ, হয়, কিন্তু তলত এখন ট্ৰে লাগে। আচ্ছা, যিটো খাইছে চিঙি দিছে, কিছুমান সিহঁতি পেলাই নষ্ট কৰে, সেইটো যাতে ইয়াত পৰে আৰু পিছত সেইটো আকৌ তাইক খাব ভাই দিব পাৰে, নষ্ট নহয়, মানে গছকি নিদিয়ে? গছকি নিদিয়ে। আচ্ছা, এইটো গছকি নিদিয়ে মানে নষ্ট নহয়। আৰু আপুনি চাওক, এতিয়া ঠাণ্ডা দিনত আমি এইটো ক'লা নিমখ দি থৈছোঁ। আচ্ছা, এইটো ক'লা নিমখ আছে। আচ্ছা, এইটো মানে খাই সিহঁতি লাহে লাহে খাই থাকিব পাৰে, এইটো চেলেকি থাকিব। চেলেকি থাকিলে তাৰপৰা পাত খালে। আৰু মানে ঠাণ্ডা দিনত গেছৰ প্ৰব্লেমটো খুব কৰে, তাৰ কাৰণে একচুৱেলি ক'লা নিমখটো প্ৰয়োজন হয় ডাইজেষ্টৰ কাৰণে। খুব ধুনীয়াকৈ এনেকৈ দুগ্ধদানি ব্যৱহাৰ কৰাকৈ দাদাই এনেকৈ ছিষ্টেম বনাইছে। মানে এইটো কৰিলে আপুনি চাওক, এটা খোৱালে 10 পৰা 15 মিনিটছ লাগি যায়। হয়, আপুনি সময় বচাব লাগিব। সময় বচাবৰ কাৰণে এইটো বেষ্ট উপায়। আপুনি দি দিলে গুচি গ'ল, এটি খাই থাকিলে নিজৰ মনত খাই আছে, চক খাই খতম কৰিলে চক, দেখিছেনে? এইটো এটা বেষ্ট উপায়। আৰু এইটো হৈছে চাইণ্টিফিক ৰিজন। চাইণ্টিফিক আমি কি কৰিব লাগিব বস্তু ডেভেলপ কৰিবৰ কাৰণে, সময় বচাব লাগিব। সময় বচাবৰ কাৰণে এইটো বেষ্ট উপায়। আৰু কিমান লাগি থাকিবলৈতো তাৰ মানে ভাল সময়টো গৈ থাকিব, এইটোৰ লগত লাগি থাকিলেতো আমাৰ সময় গুচি যায়। এতিয়া মই আপোনাক দেখাম ফুল ব্লাড বয়েৰ ফিমেল। এইজনীৰ বডি ৱেইট আপোনাৰ 65 পৰা 70 কেজি আছে। 65, অঁ, দেখিছেনে তাই? আৰু এইটো পোৱালি, মই আপোনাৰ এমাহৰ পোৱালি, 1 মাহৰ পোৱালি। ইয়াৰ বোন চাইজ চাওক আপুনি কিমান ধুনীয়া, দেখিছে? 1 মাহৰ পোৱালি এইটো। আৰু ইয়াৰ কোনোবাই ক'ব পাৰে এইটো 1 মাহত নহয় বুলি, কিন্তু মই ইয়াৰ মানে জন্মৰ হেৰি দেখাই দিব পাৰিম। মানে মই ভিডিঅ' বনাই থৈছোঁ তাৰিখে ৰাতি, তেতিয়া আপুনি গম পাব। ইয়াক মই আপোনাক ৱেইট কৰি দেখাম, ৱেইট দেখাম। আপোনাক এতিয়ালৈকে চাগে কোনো দেখুওৱা নাই ৱেইটটো, মই আপোনাক ৱেইট দেখাম। হওক, চাওক, পোন প্ৰথমবাৰৰ কাৰণে আমি এনেধৰণে 1 মাহৰ পোৱালি ৱেইট কৰি দেখাইছোঁ। এইটো চাওক, এইটো 14 কেজি। 14 কেজি আছে, 450 দেখিছেনে? 14 কেজি 400, 350 এনেকুৱা হৈ আছে। মানে 14 কেজি 1 মাহত হৈছে। 1 মাহত যদি এটা বয়েৰৰ মানে সেইটোৱে ৰিজাল্ট, ফুল ব্লাড বয়েৰ 1 মাহত 14 কেজি হৈছে। আচ্ছা, দাদা আপোনাৰ গোটেই ফাৰ্মখনত মানে ব্ৰিডাৰ কেইটা ৰাখিছে?
বিডাৰ বৰ্তমান এটা আছে এইটো মানে আগৰ যিটো বিডাৰ আছে মই আপোনাক কৈছোৱে মই ঢকুৱাখানাৰ ভাইটি এটাক চেল কৰিছো বুলি এইটো চেল কৰিলো মানে কি হ'ল তাৰ পৰা যিখিনি ফিমেল আছে সেইখিনিৰ লগত যদি মই আকৌ তাৰ লগত কেনেবাকৈ ছাৰ্ভিচ হৈ যায় তেতিয়াতো ইনব্ৰিডিং হৈ যাব আৰু ইনব্ৰিডিং নকৰিবৰ কাৰণে মই দুটা বেষ্ট উলিয়াৰ পাছতে মই বিডাৰটো চেঞ্জ কৰি দিওঁ আচ্ছা মোৰ জেগাও কম ছাগলীও কম সেইকাৰণে মই দুটা বেষ্টে মোৰ কাৰণে চাফিচিয়েণ্ট কোনোবাই তিনিটাও উলিয়াব পাৰে যদি সি ধৰি ৰাখিব পাৰে আৰু ইনব্ৰিডিং মই ফাৰ্মত মানে হ'বলৈ দিয়া নাই মানে দুটা বেচ ওলোৱাৰ পাছত মানে যিটো 3 নম্বৰটো আপুনি ছাৰ্ভিচ ল'লে আচ্ছা তাৰপাছত মেলটো চেঞ্জ কৰি দিব লাগে নহ'লে মানে ইনব্ৰিডিং হোৱাৰ চান্স বহুত থাকে আপোনাৰ বোলে দুটা মেল ৰাখিছে তেতিয়া একো প্ৰব্লেম নাই সেইটো মেল ৰাখি দিলে সেইটো লগত ছাৰ্ভিচ দিয়াই দিলে সেইটো কোনো ঝেমেলা নাই কিন্তু যদি অকল এটা বিডাৰ দি আপুনি ৰখাই থাকে ছাৰ্ভিচ দিয়াই থাকে আপোনাৰ ইনব্ৰিডিং হ'ব ইনব্ৰিডিং হ'লে মানে পোৱালি সৰু সৰু হ'ব এতিয়া চাওক মই যিটো ৱেট পাইছোঁ 2 মাহত দেখিছে না 18 কেজি ওচৰা আহি গৈছে 2 মাহ 2 দিন এদিন বেছি হৈছে ইনব্ৰিডিং হ'লে সেইটো ৰিজাল্ট নাপায় আৰু তেহেঁতৰ পাছত ডাঙৰ হ'লেও পাছত তেহেঁতি পোৱালি দিয়াত মানে প্ৰব্লেম হ'ব মানে পোৱালি দিলে সৰু সৰু পোৱালি দিলে গাখীৰ কম হ'ব তাৰপিছত আৰু দেখো ইমিউনিটি পাৱাৰটো কমি যায় মানে এই ইনব্ৰিডিঙৰ এই সমস্যাটো সবে একদম খুব ধুনীয়াকৈ মানে লক্ষ্য কৰাটো একদম ইনব্ৰিডিংটো বহুত মানে ইম্পৰ্টেণ্ট বস্তু হয় ইনব্ৰিডিং আপোনাৰ কোনোবা আজি যদি কোনোবাখন ফাৰ্মৰ পৰা যদি কিনিবলৈ গৈছে ছাগলী হিষ্ট্ৰীটো চোৱাটো প্ৰয়োজন আচ্ছা ছাগলী হিষ্ট্ৰীটো প্ৰয়োজন কাৰণ আপুনি গম নাপায় বেলেগৰ পৰা যদি ক'ৰবাত কিনে ছাগলীৰ মাক কোন বাপেক কোন যদি নেজানে তেতিয়া আপুনি কেনেকৈ গম পাব সেইটো ইনব্ৰিডিং পোৱালি নে কি পোৱালি এতিয়া এখন ফাৰ্মৰ পৰা গ'লে আপুনি সেইটো জানিব লাগিব যে এই জীয়েক মানে এইজনীৰ জীয়েক বোলে সেইটো তেনেকৈ সেই বস্তুখিনি জানিব লাগিব এটা মানে বিডাৰৰ পৰা কিমানজনী ফিমেল আপুনি ৰাখিব পাৰে এটা বিডাৰটো এনেই চাইণ্টিফিক মতেতো 10জনী আপুনি 20জনীও ৰাখিব পাৰে সেইটো আপুনি কেনেকৈ ছাৰ্ভিচ দি আছে আচ্ছা ছাৰ্ভিচটো কেনেকৈ দি আছে ধৰক আপুনি 10জনী এতিয়া দিলে আৰু 3 মাহৰ পাছত বোলে আৰু 10জনী দিছে তেতিয়া 20জনীও পাৰে আপুনি আচ্ছা একো নাই আৰু 3 মাহৰ পাছত সি তাৰ গ্ৰথটো আহি যায় ন ৰখি যায় তাৰপাছত লাহেকৈ আৰু 10জনী দিব পাৰে আৰু ইহঁতৰ হায়েষ্ট কিমান কেজিলৈকে আপুনি ৱেট পাইছে মইতো 1 কুইণ্টেল ওপৰত মানে 1 কুইণ্টেলৰ ওপৰত মোৰ আগৰ যিটো বিডাৰ আছিলে সেইটো 1 কুইণ্টেলৰ ওপৰত গৈছে 1 কুইণ্টেলৰ ওপৰত 1 কুইণ্টেল 10 কেজি 8 কেজি তেনেকুৱা আছিলে তাৰমানে তেতিয়া মই তাক চেল কৰিলোঁ আৰু তাৰো বেছি বয়স হোৱা নাছিলে তেতিয়া দাঁত 4 দাঁত ভাঙিছিলেহে আচ্ছা মানে 4 দাঁত মানে কি হয় আপোনাৰ 16 মাহ 18 মাহ হয় 18 মাহত 4 দাঁত ভাঙিছিলে 18 মাহৰ আছিলে মাংসৰ কাৰণে কিবা মানে বিক্ৰী কৰিবৰ কাৰণে কিবা সমস্যা আছে নেকি সমস্যাটো একো নাই মোৰ ইয়াততো আপোনাৰ এনেকুৱা হয় মই যদি বেপাৰীক কওঁতো বেপাৰী নিবলৈ আহিয়ে থাকে আচ্ছা পচন্দ কৰে এইটো দেখিছেনে যদি আপুনি ইয়াক যদি আবদ্ধ পদ্ধতিত ৰাখে ইয়াৰ ষ্টেজ চোৱা কিমান ধুনীয়া দেখিছেনে বুকুখন দেখিছে এইটো বয়েৰ ক্ৰছ হয় কিন্তু বেৰেল চাইজটো এইটো সমান দেখিছে কিন্তু যাৰ পেট ডাঙৰ থাকে তাৰ মানে মিটটো কম ওলাই আহে আচ্ছা যাৰ মানে খুব ডাঙৰ পেট হৈ যায় টিকাটো চেপেৰা হৈ যায় ৰাউণ্ডনেছ চক বেক চাইডৰ ৰাউণ্ডনেছ চক কিমান মিহি তো সেই বস্তুটো এনেকুৱা হ'লে মানে বেপাৰীয়ে নিও ভাল পায় আচ্ছা বেপাৰীটো নিও 2 টকা প্ৰফিট পাহিও পাব লাগিব তেতিয়াহে ব্যৱসায়টো মানে হয় কাৰণ আমি অকল দিলে নহ'ব নাই সিও ছাকচেছ হ'ব লাগিব যিজনে নিছে মানে আৰু আমাৰ লোকেল বেপাৰী এইবোৰ কিমান মানে কেজি হিচাপতে বিক্ৰী কৰে কেজি 400 টকাটো আপোনাৰ বেপাৰীয়ে নিয়ে আৰু কুৰবানী টাইমতো আমাৰ আজিকালি ভাল মাৰ্কেট আছে আচ্ছা ছাগলী কুৰবানী টাইমত আজিকালি ছাগলী মানে ভাল বিক্ৰী হয় এতিয়া এইটো ছাগলী চোক আপোনাক মই দেখাই আছোঁ এইটো চব দাঁত ভঙাই নাই দেখিছেনে এইটো 8-9 মাহৰ ছাগলী আচ্ছা আৰু যেতিয়া দাঁত ভাঙিব তেতিয়া মানে কুৰবানীৰ কাৰণে নিবলৈ ধুনীয়া আৰু এই গাভিনী হৈ আছে এজনী গাভিনী নাই হোৱা এতিয়ালৈকে একচুৱেলি পিয়ৰত মানে চাবলৈ গ'লে চোক এতিয়া বয়েৰ মানে যিবোৰ পিয়ৰ ফিমেল থাকে পোৱালি দিয়াৰ পিছত সিহঁতি নিশিনাই আপোনাক দেখাইছিলো ন 14 কেজি 1 মহীয়া পোৱালিটো এই পোৱালি আচ্ছা এই পোৱালিটো মানে চক এটা গাভিনী হোৱা নিচিনা কো মানুহে গাভিনী মানে 1 মাহৰ ছাগলী 1 মাহ পোৱালি দিয়া ছাগলী আচ্ছা যে এনেকুৱা লাগিছে তাই আকৌ নেক্সট গাভিনী হৈ আছে কিন্তু সেইটোৱে মানে পিয়ৰ সিন মানে পিয়ৰ বিডত থাকিলে নিখিনাই মানে পোৱালি দিয়াৰ পাছতো ছাগলী নিখিনাই এইটো পোৱালি চক তাই এইটো পোৱালি তাই ইয়াৰ 14 কেজি ৱেট আছে 14 কেজি প্লাছ আছে 1 মাহত দেখিছেনে এইটোৱে হৈছে মানে পিয়ৰ সিন মানে ছাগলী নহ'লে খিনাই লাংটা হৈ যাব এইটো চক ৰাউণ্ডনেছ চক তাৰ চেষ্ট গেপ চক কিমান ধুনীয়া দেখিছে এইবোৰ চাব লাগিব তাইৰ ৰোমান নচ চক পিয়ৰ চাবলৈ ৰোমান নচ চাব লাগিব এইটো ৰোমান নচ বুলি কয় এইটো ৰোমান নচ দেখিছেনে এইটো মানে ওপৰেদি যিটো আহিছে তাৰপৰা হৰ্ণ চাইজ চক হৰ্ণটো পুৰা মানে পাছফালে ঘূৰখোৱা হ'ব লাগিব আচ্ছা এইটো হৰ্ণ এইটো শিংটো শিঙৰ চাইজ দেখিছেনে তাই কিমান ধুনীয়া চক আচ্ছা দেখিছে তাই এই যে ছাগলী ফাৰ্মখন চলাই আছে তেখেত অকল এই ছাগলী ফাৰ্মখনতে ব্যস্ত নহয় তেখেতৰ বেলেগ ব্যৱসায় আছে আৰু এই ছাগলী ফাৰ্মখনৰ পৰা তেখেতে খুব কম সময়ত মানে কম সময় দি পেলাইও এনেধৰণে এখন
ভাল ছাগলী ফাৰ্ম কম জেগাত আপোনালোকেও কৰিব পাৰিব এই চিষ্টেমটোত যদি কৰে দাদাৰ লগত যদি জড়িত হয় তেখেতৰ ফোনৰ নাম্বাৰ মই দি দিম তেখেতৰ ইয়াত যথেষ্টখিনি পোৱালি আপোনালোকে যদি দৰকাৰ হয় তেখেতৰ পৰা ভাল পিয়ৰ বিডৰ ছাগলী পোৱালি লৈ পেলাই ফাৰ্ম আৰম্ভ কৰিব পাৰিব দাদা মই অকণমান যদি আপোনাৰ নাম্বাৰটো যদি আমাৰ দৰ্শকক দিয়ে 700-244-8639 হয় এনেই আপোনাক ফোন কৰা কিবা সময় আছে নেকি দাদা সময়টো মানে আপোনাৰ দুপৰীয়া টাইমত কৰিলে বেছি ভাল মৰ্নিঙত অলপ বিজি ব্যস্ত থাকোঁ আৰু বেছি ইভিনিঙতো অকণমান প্ৰব্লেম এটা হয় হয় মানে আপোনাৰ দুপৰীয়া টাইমটোত যদি আপোনাক ফোন কৰে তেতিয়াহ'লে আপুনি সহায় কৰিব পাৰিম হয় এইটো কিমান ধুনীয়া পোৱালি দেখিছেনে এইটো দুমাহ হৈছে চক হয় দেখিছে এৰে পোৱালি এই তিনিটা এৰে পোৱালি চক এই তিনিটা এৰে পোৱালি চক দেখিছেনে তো এহেঁতৰ এজনী ফিমেল চক দেখিছেনে মাকৰ লগত মিলি এহেঁতি গৈ নেক্সট মানে ট্ৰিপুল পোৱালি আহিব আচ্ছা আৰু কোনোবাই ক'ব পাৰে ট্ৰিপুল পোৱালি তুলিবলৈ কষ্ট কিন্তু ট্ৰিপুল পোৱালি তুলিবলৈ কষ্টটো হয় বাৰু নোহোৱা নহয় গাখীৰটো কম হ'লে হৈ যায় কিন্তু আপুনি চাওক এতিয়া মই ফিডিং যেনেকৈ গাখীৰ খুৱাইছোঁ এইটো চাৰ্ভেল কোম্পানীৰ এটা মানে মিল্ক প্ৰডাক্ট আছে আচ্ছা এইটো মানে বেষ্ট হয় ৰিজাল্ট ভাল পাইছে ৰিজাল্ট ভাল মই অকল এইজনী ছাগলীক এইটো দি খুৱাই তুলিছোঁ এই চাৰ্ভেল কোম্পানীৰ এই মেডিচিনটো মানে মিল্ক ৰিপ্লেচাৰ দিয়ে তুলিছোঁ এইটো কিমান দিনৰ পৰা খুৱাব পাৰি দাদা আপুনি এদিনৰ পৰাই খুৱাব পাৰে আচ্ছা প্ৰথম দিনাখন অকণমান মাকৰ গাখীৰটো খুৱাবই লাগে যিটো জানে ফেহু ওলাই যায় আমি ফেহু বুলি কওঁ সেইটো মানে বহুত ইমিউনিটিত চেষ্টা কৰে মানে যোগ দিয়ে তাৰমানে মানে ডেভেলপ হ'বলৈ তাৰপাছত আপুনি এইটো খুৱাব পাৰে মই অকল পাই এইটো খুৱাই ডাঙৰ কৰিছোঁ চক এনেকুৱা মই 2-3জনী ছাগলী মই সেইটোৱে কৰিছোঁ কাৰণ 3টা পোৱালিক মাকে ছাৰ্ভাইভ কৰিব নোৱাৰে গাখীৰ 2টা পোৱালি ডাঙৰ হ'ব লাগে এটা পোৱালিক ছিংগল অঁতৰাই দিলে এতিয়া তাতে সেই 3টা পোৱালি দিলে প্ৰফিট কি এইটো কোনোবাই সুধিব পাৰে 3টা পোৱালিটো কষ্ট হয় তুলিবলৈ 3টা পোৱালি দিলে প্ৰফিট এইটোৱে কি 2টা পোৱালিক খুৱাই দিলে 3 নম্বৰটো আপোনাৰ পুৰা সি আপোনাৰ যিমান কষ্টিং আছে খৰচা 3 নম্বৰটো আপোনাৰ ৰিলিজ কৰি দিলে 2টাটো সম্পূৰ্ণ প্ৰফিট আপুনি যিমান খোৱালে যে আৰু কেইদিনমান বেছিকৈ ৰাখোঁ ক'লো সেইটোৱে আপোনাৰ গোটেই খৰচাটো লৈ ল'লে এইটো চাৰ্ভেল কোম্পানীৰ মিল্ক ৰিপ্লেচাৰ 10 কেজি আনিছোঁ এইটো আৰু আপোনাৰ 10 কেজি কিনিলে লাভ হয় কাৰণ মানে ইয়াৰ অলপ তেতিয়া মানে অলপ ডিছকাউণ্ট পোৱা যায় মানে পোৱালিৰ কাৰণে এইটো একদম বেষ্ট পাইছে বেষ্ট মানে আগতে লেক্টোজেন খুৱাইছিলোঁ লেক্টোজেন খোৱালে মানে সিমান এটা গ্ৰোথ নাহে মানে মই আপোনাৰ পোৱালিকেইটা চাইছোঁ যে মাকৰ গাখীৰ খোৱা আৰু এইটোৰ খোৱাৰ মাজত পাৰ্থক্য একো বৰ বিশেষ নাই একদম মানে ছেম চাইজৰে আহে অলপতো থাকিবই আৰু মাকৰ গাখীৰটোতো সম্পূৰ্ণ বেলেগ হয় কিন্তু তদুপৰি মানে ই ছাৰ্ভাইভ কৰাই দিয়ে আৰু আপোনাৰ ছাৰ্ভাইভ কৰাৰ পিছত যেতিয়া ফিডত আহিব সেইটো ডাঙৰ হ'লে আৰু মেইন ছাৰ্ভাইভ কৰাটোহে আৰু বহুতে চাওক ছাগলী ফাৰ্ম কৰে তাৰ যিটো খাদ্য গছৰ পাতৰ পৰা এইখিনি আনি পেলাই আমাৰ য'তে ত'তে ৰখা যায় কিন্তু দাদাই সেইটো প্ৰচেছ কৰা নাই দাদা এইটো কেনেকৈ কৰিছে কওক ইয়াৰ কাৰণটো কি এনেধৰণে এইটো এটা চাইণ্টিফিক হেৰি আছে মানে আমি যিকোনো বস্তু ছাগলীক কাটি আনি লগালগ খুৱাব নালাগে আচ্ছা আৰু ইমানখিনি পাত কাটি আনিছোঁ মই একেদিনতো নোখোৱাওঁ এইখিনিতো 3 দিন 4 দিনৰ কাৰণে মই কাটিছোঁ ধৰক তো ইয়াৰ ওপৰখিনি ধৰক ওপৰখিনি শুকাই যাব এইটো আজি খোৱালোঁ আচ্ছা তাৰ তলৰখিনি তাজা হৈ থাকিব মানে ফ্ৰেছ হৈ থাকিব হয় মানে ইয়াত মানে ৰ'দটো কম পৰিব মানে খুৱাই গৈ থাকিম আৰু ই মানে বস্তুটো চলি গৈ থাকিব চাৰ্কুলটো হয় মানে এইটো এটা মানে চাইণ্টিফিকে হেৰি হয় আচ্ছা এনেকৈ ৰাখিলে মানে বস্তুটো মানে ভাল হয় আৰু ছাগলীও মানে খাই ভাল পায় আচ্ছা একেবাৰে শুকায়ো নাযায় আৰু একদম মানে কেঁচা হৈ নাথাকে কেঁচা হ'লেও তাহাঁতি মানে বেছি কেঁচা হৈ থাকিলেও খাবলৈ মন নকৰে মানে কামুৰি পেলাই দিব তেতিয়া ঠাৰিবোৰ খাব হয় পাতটো নাখায় মানে অকণমান শুকাব লাগে মানে ধৰক এদিন পাছত দিলে বেছি ভাল হয় আৰু মানে আজি কাটিলোঁ কাইলৈ দিলোঁ হয় বা পৰহিলৈ দিলোঁ তেনেকৈ ভাল আপোনালোকে অকল ছাগলী কেনেকৈ পালন কৰিব সেইটোৱে নহয় ছাগলীক কি খাদ্য খুৱাব মানে দাদাই যেনেধৰণে গোটেই ফাৰ্মিঙৰ ব্যৱস্থাটো কৰি লৈছে সকলোখিনি আপোনালোকক ভিডিঅ'টোৰ যোগেদি দেখুৱাই আছোঁ যিহেতু আৰু এইফালে আছে দাদা চাওক মাকৈ খেতি এই মাকৈ খেতি কেনেধৰণে কৰিছে কিমান মাটিত কৰিছে সকলো কথা জানিম দাদা এইটো কিমান দিনীয়া মাকৈ খেতি এইটো আপোনাৰ প্ৰায় 2 মাহৰ ওচৰা-ওচৰি হৈছে 2 মাহ হৈ গ'ল আৰু কিমান দিনত কাটিং কৰি এতিয়া ৰিচেণ্ট কাটিমেই হয় এতিয়া বহুতে মানে ধৰক চাইলেজ বনাব লাগে চাইলেজ বনাবৰ কাৰণে এইটো টাইমে বেষ্ট আচ্ছা ফুল ফুলিছে হয় এটা কৰ্ণ লাগিছে কৰ্ণটোত মানে ইয়াৰ আৰু অকণমান দিনৰ পাছত ইয়াত যেতিয়া মানে কৰ্ণত যেতিয়া মানে আপোনাৰ হেৰিটো আহি যাব কৰ্ণটো হৈ যাব সেইটো ষ্টাৰ্ট হৈছে ধৰক ইয়াত আপোনাৰ ফালি দেখাব পাৰি যেতিয়া ইয়াৰ মানে কৰ্ণটো ষ্টাৰ্ট হৈ যাব তেতিয়া ইয়াক কাটিং কৰি দিব পাৰি ইয়াত লাহেকৈ কৰ্ণ আহিব এতিয়া কৰ্ণ হোৱা নাই এতিয়ালৈকে এইটো কৰ্ণ অহা নাই কিন্তু ইয়াত যেতিয়া বেবী কৰ্ণ আহি যাব বেবী কৰ্ণ অহাৰ পাছত ইয়াক কাটিং কৰি মই চাইলেজ বনাব পাৰে আৰু নহ'লে ছাগলীকো খুৱাব পাৰে আৰু তাৰ কাৰণে তাৰ নিউট্ৰিশ্যন ভেলুটো বহুত বেছি হৈ যায় হয়নে বহুত বেছি আৰু এইটো কিমান মাটি কৰিছে আপুনি ইয়াত প্ৰায় 2 কঠামান মাটি আছে মোৰ 2 কঠা মাটি মাকৈ খেতি কৰিছোঁ আৰু মাকৈ খেতিটো এইটো অকল মই মানে কৰ্ণটো মানে মেজৰ কাৰণে কৰা নাই মানে যিটো মাকৈ কাৰণে কৰা নাই এইটো মই তাক ছাগলীক খুৱাবৰ কাৰণে কৰিছোঁ সেইকাৰণে খুব ঘনত্ব বেছি
আচ্ছা ঘনঘনকে কৰিছে ঘনঘনকে কৰিছে কিন্তু যদি আমি ডাইৰেক্ট হেৰি কৰি কাৰণে কৰা যায় মানে মাকৈ কাৰণে কৰা হয় তেতিয়াহ'লে আপুনি বহাব লাগিব হেঙা কৰিব লাগিব নহ'লে মানে সি ইমান প্ৰডাকশ্যন নিদিব আৰু এইবোৰ চব মোৰ ছাগলী গোবৰ চব ছাগলী গোবৰ দিয়ে কৰিছোঁ ইয়াত কোনো মানে হেৰি নাই কৰা ৰাসায়নিক সাৰ ব্যৱহাৰ কাৰণে যিখিনি আছে সেইখিনি মই দি দিছোঁ এইবোৰ মোৰ খেতি বাতি চব তাতে ছাগলী গোবৰে হয় ঠাণ্ডাৰ দিনৰ কাৰণে মানুহে বহুতে সুধি আছে ঠাণ্ডা দিনৰ কাৰণে মোক সোধে মানে বহুতখিনি কিছুমান মোৰ মানে পালকে যে কি খুৱাম এতিয়া এইটো চাওক আপোনাৰ এইটোতো মাখন ঘাঁচ বুলি কয় এইটো মাখন ঘাঁচ বুলি কয় এইটো অনলাইনে আনিছোঁ এইটো মাখন ঘাঁচ এইটো ঠাণ্ডা দিনৰ কাৰণে এইটো ঠাণ্ডা এবাৰতো একেবাৰে পানী নাই পানী নথকা স্বত্তেও এইটো চক চেহেৰা চক মানে এক কাটিং কৰিলোঁ এইটো ছেকেণ্ড কাটিং ৰেডি হৈছে আচ্ছা এইটো এক কাটিং আপুনি কৰিলোঁ এই কিমান ওখ হয় ইয়াৰ হাইটটো আপোনাৰ হ'ব প্ৰায় 2.5 ফুট মান হয় আচ্ছা ডাঙৰ হয় এতিয়া ছেকেণ্ড কাটিং কৰিব আৰু কেইদিনমান পাছত ছেকেণ্ড কাটিং কৰিব পৰা হ'ব আচ্ছা এইখিনি হৈ গ'ল তাৰ মাজে মাজে চাওক এতিয়া মই আপোনাৰ হেৰি দি দিছোঁ এইবোৰ নেফিয়াৰ দি থোৱা আছে এইখিনি কাটিং শেষ হ'ব যেতিয়া মাৰ্চ এপ্ৰিল মান হ'ব তেতিয়ালৈকে নেফিয়াৰবোৰ ডাঙৰ হৈ যাব আৰু নেফিয়াৰটো আপোনাৰ 2 বছৰৰ মূৰে চেঞ্জ কৰি থাকিব লাগে মানে উঠাই দিব লাগে তাৰপিছত আকৌ ৰিপ্লেণ্টেশ্যন কৰিব লাগে ঠাণ্ডা দিনত নেফিয়াৰ প্ৰডাকশ্যন একদম নাই ঠাণ্ডা দিনত নেফিয়াৰ প্ৰডাকশ্যন নেদেখি এতিয়া এইবোৰ আপুনি দেখিছে ন চব নেফিয়াৰ লগাই আছে এইবোৰ নেফিয়াৰ লগাই আছোঁ তাৰপৰা আপোনাৰ এইখিনি এইফালে আহিলে আপুনি দেখিব এইখিনি লগাই আছোঁ চব নেফিয়াৰ এইটো ইণ্ডোনেছিয়ান নেফিয়াৰ লগাইছোঁ তাৰপৰা সেইবোৰ মাখন ঘাঁচ চক মানে সেইটোৱে মানে অল্টাৰনেটিভ কৰি থাকিব লাগে বস্তুটো আমি ইয়াৰ পিছত কি খুৱাম যে সময়টো অহা টাইমতে খুৱাবলৈ চিন্তা কৰিলে নহ'ব তাৰমানে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিব লাগিব এইখিনি শেষ হৈ যাব এইখিনি আমাৰ মাৰ্চ মানত হৈ যাব এইটোতো মেথি ঘাঁচ এইটো ঠাণ্ডা দিনতে হয় ইয়ে আপোনাৰ এপ্ৰিলে লাষ্ট এপ্ৰিলৰ পাছত আৰু মেথি ঘাঁচ প্ৰডাকশ্যন নহয় আৰু মেথি ঘাঁচ হওক মখন ঘাঁচ হওক যেতিয়া পানীটো বেছি হৈ যাব তেহেঁতি মৰি যাব কিন্তু তেতিয়া নেফিয়াৰ ওলাব আৰু তেতিয়া যদি আপুনি নেফিয়াৰ দিয়ে নেফিয়াৰ 3 মাহ লাগিব 3 মাহ সময়ত আপুনি ডাঙৰ কৰোঁতে ধৰক এপ্ৰিলত লগালে মে' জুন জুলাই পাই গ'ল সময়টো গুচিয়ে গ'ল এতিয়া যদি আমি এইবোৰ ঠাণ্ডা দিনত আমি প্লান্টেশ্যন কৰি থওঁ ই যেতিয়া পানী পাব ই ডেভেলপ হৈ উঠি আহিব ওখ হৈ তেতিয়া আমি এইখিনি শেষ হোৱাৰ পাছত সেইখিনি কাটি খুৱাব পাৰিম মাৰ্চৰ পাছত আমি খুৱাব পাৰিম 3 মাহ সময় লাগে এইবোৰ চাওক মেথি ঘাঁচ চাওক কিমান ধুনীয়া এইখিনি মেথি ঘাঁচ এইখিনি মেথি ঘাঁচ মানে এইটো বেষ্ট ফিড এইটো নিউট্ৰিশ্যন ভেলু বহুত বেছি যেনেকৈ আমাৰ এইটো ছিজনত আমি মাকৈ দেখাইছিলোঁ মাকৈ কৰিব পাৰে মাকৈ পাছত মেথি ঘাঁচ কৰিব পাৰে তাৰপাছত আমাৰ এইটো মাখন ঘাঁচ বুলি কয় মই বৰ ভালকৈ নাজানো কিন্তু মাখন ঘাঁচে হয় এইটো মাখন ঘাঁচ বুলি কয় এইটো ইমানটো হাইটলৈ আহিব চক এইটো অনলাইন আনিছোঁ অনলাইন এইখিনি ইণ্ডোনেছিয়ান নেফিয়াৰ এইখিনি লগাই থৈছোঁ এইখিনি কাটিং শেষ হৈ যাব যেতিয়ালৈকে মানে এপ্ৰিলত খতম আৰু এপ্ৰিলৰ পাছত আপুনি সিহঁতৰ প্ৰডাকশ্যন নাপায় তেতিয়ালৈকে এইখিনি হৈ গ'ল নে এইখিনিতো হাইটটো আহি যাব সিহঁতক খুৱাই থাকিব পাৰিম তাৰপিছত নেক্সট আকৌ এই মাজৰ যিটো গেপছ আছে সিহঁতক কাটিং কৰি দিলোঁ আকৌ অক্টোবৰ মানত মই সিহঁতক আকৌ দি দিলোঁ প্লান কৰি দিলোঁ মানে ছিটিয়াই দিলোঁ গুটি তেতিয়া আকৌ আহি গ'ল নামটো অভিজিত চেতিয়া মই দাদা ঘৰৰে হয় আমাৰ মানে 1635 যিটো নুনি আচ্ছা টুটি বুলি কয় টুটিটোৱে নুনি আৰু আমি কিমান গেপছত এজোপা গছতে চোৱা কিমান আছে ঠাৰি দেখিছেনে কিমান ঠাৰি আছে চোৱা এজোপা গছ হয় আৰু ইয়াৰ গেপছটো বেছি নহয় আচ্ছা গেপছটো এইজোপা পৰা এইজোপালৈ গেপছ মাত্ৰ 1 ফুট 1.5 ফুট আৰু ইয়াৰ প্ৰডাকশ্যন চোৱা কিমান আছে ঠাণ্ডা দিনতে এইটো প্ৰডাকশ্যন গৰম দিনত ইয়াৰ প্ৰডাকশ্যন আৰু বেছি হ'ব আৰু ইয়াৰ পাতৰ চাইজ বহুত ভাল আৰু চবতকৈ বেছি প্ৰডাকশ্যন নিউট্ৰিশ্যন আচ্ছা আচ্ছা প্ৰটিন মানে যিখিনি আমাৰ মানে ছাগলীক লাগে হয় ইয়াতে আছে ভেলু বেছি এইটো পাতক আচ্ছা দাদাই যেনেধৰণে কৰিছে এখন মানে ছাগলী ফাৰ্ম কৰিবলৈ হ'লে তেখেতে যিমান যত যি লাগে মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সকলোখিনি দেখুৱাব বিচাৰি আছোঁ গতিকে ভিডিঅ'টো অকণমান দীঘল হৈছে আপোনালোকে নোচোৱাকৈ নাযাব আৰু যদি ভাল লাগে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি ইয়াৰ হাইটটো চোৱা কিমানখিনি লাগে লৈছে চোৱা ইয়াৰ হাইটটো চোৱা এইটো চোৱা দেখিছে এইটো মোতকৈ ওখ দেখিছেনে হয় এইটো কিমান ওখ হৈছে চোৱা এইটো কিমান দিনীয়া গছ এইটো কিমান দিনীয়া গছ মানে কাটিং কৰিছিলোঁ এইটো ধৰক অক্টোবৰ লাষ্টত কাটিছিলোঁ নৱেম্বৰ মানত কাটিছিলোঁ 2 মাহ মানৰ ভিতৰত ইমানখিনি হৈছে কটা নাই কাৰণ এতিয়া এই বৰষুণ ছিজন হ'লেহে কাটিম মানে আৰু এইবোৰ মই সঁচলৈও দিওঁ কিছুমানে ষ্টিক লয় মানে ইয়াৰ যিখিনি ঘাঁহ এই ঘাঁহখিনি যদি কোনোবাই বিচাৰে আপোনাৰ লগত যোগাযোগ কৰিলে যিখিনি অনলাইন আহে তো সেইখিনিতো অনলাইনৰ যোগেদি মই হেৰিটো লিংকটো দি দিব পাৰোঁ আৰু ইয়াৰ ষ্টিক লাগিলে মই ইয়াৰ ষ্টিক দিব পাৰোঁ আচ্ছা আৰু এইটো ষ্টিক মই সেইকাৰণে সঁচলৈ ৰাখিছোঁ সেইকাৰণে এইবোৰ মানে ডাঙৰ কৰি ৰাখিছোঁ কটা নাই এতিয়া চাওঁ দাদাই ছাগলীৰ কাৰণে কেনেধৰণে খাদ্যত প্ৰস্তুত কৰি আছে মই অথনি যে কৈছিলোঁ মোৰ যিটো মানে 30 টকা কেজি যে ফিডটো মই বনাই আছোঁ বুলি কৈছিলোঁ তাৰ মানে সেইটো মই অকল যিটো কনচেনট্ৰেট ফিড মই বনাই আছোঁ সেইটো কথাহে কৈছিলোঁ দেই সেইটো মানে এইটো চক আপুনি ধৰক মাকৈ 50% দিব লাগিব তাতে আপোনাৰ চাপৰ থাকে চাপৰ 20% আচ্ছা তাৰপৰা আপোনাৰ ধৰক ফাইবাৰৰ কাৰণে আমাৰ ধৰক মটৰৰ বাকলি যোনে মটৰৰ বাকলি পায় মটৰৰ বুটৰ বাকলি পালে বুটৰ সেইকেইটা লগাব লাগিব এইবোৰ আৰু আপোনাৰ ধৰক চয়াবিন খলি
বা সৰিয়হৰ খলি বাদামৰ খলি যি পায় তাৰ 5%। আচ্ছা তাৰ লগত আপুনি মিনাৰেল মিক্সাৰ এড কৰিব লাগিব যিকোনো মিনাৰেল মিক্সাৰ আপুনি কৰিব পাৰে এইটো মই আনি থৈছোঁ এইটো ভাল হয় এইটো ভাল হেৰি হয় ইয়াৰ ৰিজাল্টটো ভাল পাইছিলোঁ কাৰণে ইয়াক আনিছিলোঁ আচ্ছা সেইটো কৰিব পাৰে তাৰপিছত নিমখ আৰু ডাইজেশ্যনৰ কাৰণে আপোনাৰ ধৰক হিমালয় বটিচা অলপ দিব লাগে নহ'লে খোৱা চ'দা কিবা এটা দিব পাৰে মানে এইখিনি কৰি পেলাই মোটামুটি আপুনি 30 টকাৰ ভিতৰত আপুনি সেইটো বস্তু বনাব লাগিব মানে এইখিনি গোটেইখিনি মিক্সিং কৰি থৈছে নেকি এইখিনি মিক্সিং কৰি থৈছোঁ এই গোটেইখিনি মানে আপুনি খাদ্যখিনি এনেকৈ ধৰিলে শুকানে দিয়ে শুকানে মানে খাদ্যটো শুকানে দিলে বেছি ভাল মানে কি হয় তেতিয়া যদি পানী দি থাকে কেতিয়াবা মানে ফাংগাছ লাগি যোৱাৰ চান্স থাকে আচ্ছা আৰু পানী দিলে মানে কি হয় এই ইহঁতৰ তাত মানে অকণমান প্ৰব্লেম হয় ছাগলীক মানে ড্ৰাইটো খুৱাব লাগে সদায় যিমানে ড্ৰাই খোৱা পানীটো এক্সট্ৰাকৈ দিব লাগে আৰু খোৱা পাছতে লগালগ নহয় ধৰক আধা ঘণ্টা 1 ঘণ্টা পাছত পানীটো দিব লাগে আধা কেজি ইয়াৰ আমাৰ দানা খোৱালে এডাল ছাগলী মানে মিনিমাম 60 কেজি বা 50 কেজিৰ ভিতৰত থকা ছাগলী একদম ধুনীয়া আধা কেজি দিনটোত আধা কেজিটো আপুনি দুভাগ কৰি খোৱালে দুভাগ কৰি খুৱাব লাগে দিনটোত 2টা টাইম দিলে ভাল পায় এটা টাইম যেনেকৈ দিয়ে আৰু যোৱাৰ সুবিধা অনুযায়ী কোনোবাই এবাৰো দিব পাৰে দুবাৰো দিব পাৰে আৰু এটা বস্তু মই ইয়াতে খুব ধুনীয়াকৈ দেখিছোঁ দাদাই ভঁৰাল ব্যৱহাৰ কৰা নাই ভঁৰাল আপুনি চাওক একেবাৰে মিনি ভঁৰাল বুলি ক'ব লাগিব চিষ্টেমেটিক মই বেলেগত নেদেখা এটা বস্তু দেখিছোঁ এইটো দেখিছেনে জালি ফিটিং কৰিছে এইটো কমপ্লিট মানে তেতিয়া গাপ নালাগে জালি দিলে মানে গাপ নালাগে আৰু ইয়াৰ এয়াৰ চাৰ্কুলেশ্যনটো চলি থাকে আৰু 2 নম্বৰতে নিগনিয়ে মানে খাব নোৱাৰে বস্তাত থলে আপোনাৰ চৰাই ফুটাব নিগনিয়ে খাব এইখিনি সমস্যা আছে এইবোৰ বিচাৰিব লাগিব এইটো একদম কাঠৰ বক্স ফিটিং কৰি পেলাই জালি দি পেলাই তলফালে জালি আছে নে দাদা তলত কাঠ মানে কি হয় কাঠটো দিলে ভাল আৰু মানে ৱেটটো থাকিব ন ৱেটটো ল'ব লাগিব জালিটো সেইটো ইমানটো ৱেট ল'ব নোৱাৰিব তলত কাঠ আছে মেডিচিনটো আপোনাৰ ছাগলীৰ কাৰণে একদম মোষ্ট ইম্পৰ্টেণ্ট বস্তুটো হৈছে পেলু দৰৱ ডিবাৰ্মিং কৰাবই লাগিব আৰু ডিবাৰ্মিংটো আপুনি জন্ম হোৱা 15 ডেজৰ পৰা 20 ডেজৰ ভিতৰত কৰিব লাগে ফাৰ্ষ্ট তাৰ পৰা আপুনি 1 মাহৰ ভিতৰত কৰক কিন্তু ৰোটেশ্যন কৰাব লাগিব পেলু দৰৱটো একেটাই খুৱাব নালাগিব পেলু দৰৱ একেটা খুৱাব যেনেকৈ ইয়াত চক মই ইয়াত ৰখাইছোঁ কোনো যিকোনো হেৰিয়ে খুৱাব পাৰিব এতিয়া চক এইটো এলবমাৰ আছে তাৰপৰা আপোনাৰ এইটো ফেণ্টাছ প্লাছ আছে তাৰপিছত এইটো বেণ্ডিকাইন প্লাছ আছে তাৰপৰা আপোনাৰ এইটো ধৰক হিলমি গাৰ্ড আছে তাৰপৰা এইটো আপোনাৰ হেৰি হাইটেক আছে চব পেলু দৰৱ মোৰ ইয়াত পেলু দৰৱে বেছি আছে মানে এটা একবাৰ খোৱালে আকৌ বেলেগ এটা খুৱাব লাগিব একেটাকে খোৱালে কামটো নকৰিব আৰু তাৰ লগত এইখিনি বটল আছে এইখিনি আছে লিভাৰ টনিক আছে কেলচিয়াম আছে এইবোৰ খুৱাবই লাগিব নোখোৱালেতো নহয় গতিকে আপোনালোকে একদম মেইন পেলু দৰৱটো একদম মেইন বস্তু পেলুৰ দৰৱ ছাগলী ডেভেলপৰ ক্ষেত্ৰত মানে চবতকৈ ৰখাই দিয়া বস্তুটো হৈছে পেলু আৰু পেলুক মানে মাৰিবৰ কাৰণে আপুনি সিহঁতৰ উৎপন্ন হয়ে তাৰমানে স্কিনৰ থাকে চকুৰ থাকে লিভাৰৰ থাকে আপোনাৰ ধৰক বেলেগ বেলেগ তেনেকুৱা ঢেৰ পেলু থাকে আৰু এটা পেলুৱে নহয় মানে আৰু সিহঁতক মাৰিবৰ কাৰণে আপুনি ৰোটেশ্যন কৰাই থাকিব লাগিব যিখিনি কম জেগাত কৰি থাকিম বুলি ভাবিছে মানে ছাগলী পালন কৰিম বুলি ভাবিছে যাৰ সময়ৰ অভাৱ কিন্তু মন আছে তেওঁলোকে এনেকৈ কৰি ল'ব পাৰে এইটো এটা ভাল মানে চাইণ্টিফিক ৰিজন আৰু ইয়াত আপুনি বহুত সময় বচাব পাৰে মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ কম জেগাত অধিক উৎপাদন আৰু সেইটোৱে মানে আজিৰ দিনত মানে মেইন বস্তু যে কম সময়ত অধিক উৎপাদন লাগে আৰু তাৰ কাৰণে আমি ধৰক ভাল ব্ৰিড চিলেকশ্যন কৰিব লাগিব ভাল ফিড মেনেজমেণ্ট লাগিব মোৰ ভিডিঅ'টোত চাগে কোনোবা ক'ৰবাত হেৰিও হৈ যাব পাৰে থাকিও যাব পাৰে একেটা ভিডিঅ'ত কৰিব নোৱাৰি সেইটো পাছত বুজাই ল'ব লাগিব কোনোবা আহিলে সুধিলে মই জনাব পাৰিম চাবও পাৰে আহি চাবও পাৰে একচুৱেলি কমটি জেগাত অধিক উৎপাদন এইটোৱে মানে চাইণ্টিফিক ৰিজন এইটোৱে মানে আৰু ধৰক গ্ৰেজিং কৰাটো এটা ভাল উপায় সেইটো কৰিব পাৰে কিন্তু আজিৰ দিনততো গ্ৰেজিং কৰাবলৈ সময় নাথাকে মানুহৰ যাৰ সময়ৰ অভাৱ তেওঁলোকে এইটো মেথডত আৰামত ছাকচেছ হ'ব পাৰে আৰু মই ছাকচেছ হৈ আছোঁ গতিকে বন্ধুসকল আজি মই ভিডিঅ'টো সামৰণি মাৰিম যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষত থকা বেলেগটো দবাই দিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল।